আজি আমি ইংলিছৰ প্ৰিভিয়াছ কোশ্চিন 1998 পৰা 2025 লৈকে যিমান কেইটা কোশ্চিন আহিছে অনলি গ্ৰামাৰৰ কথা কৈ আছোঁ সেইকেইটা আমি আজি চাম আৰু তাৰ ভিতৰতো 2026ত কি ইম্পৰ্টেণ্ট গ্ৰামাৰ আহিব পাৰে সেইকেইটা আমি তোমাক আজি দেখুৱাই দিম তো আহা আমি চাওঁ কি কোশ্চিন আহিছিল আৰু 2026ত কি কোশ্চিন ইম্পৰ্টেণ্ট আছে আমি একেৰাহে চাই যাম ফাৰ্ষ্টত যে এছআই কি আহিছিল ঠিক আছে তো 2015ত আহিছিল আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এইবাৰ যেটো আমাৰ আহাৰ সম্ভাৱনা আছে এটো হল মাই এইমিং লাইফ এটো তোমাৰ ইম্পৰ্টেন্ট আছে 2026 ৰ কাৰণে ঠিক আছে আৰু ফ্ৰেণ্ডশিপ এটো আহিছিল 2003ত ঠিক আছে ষ্টুডেন্ট তাৰ পিছত স্কুল লাইব্ৰেৰী এটো আহিছিল 2007 আৰু 2017ত তো এইবাৰ 2026ত আহাৰ এটো সম্ভাৱনা আছে ঠিক আছে সকলোতকৈ ইম্পৰ্টেন্ট চালে তুমি পাবা ফ্লাড ইন আসাম আৰু এটা আছে হেইটো হল সায়েন্স ইন এভরিডে লাইফ ঠিক আছে স্টুডেন্ট সায়েন্স ইন এভরিডে লাইফ এইটো আছে তোমাৰ ইয়াত ঠিক আছে তুমি এটো ভালকৈ স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে ইয়াৰ পিছত তুমি চাবা ৰেইনি ডে 2023ত আহিছিল গতিকে 2026 ৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় এইকেইটা চালে তোমাৰ হৈ যাব এছাইৰ কাৰণে এতিয়া আমি চাম হিষ্ট্ৰী ৰেটিং তো দেখা হিষ্ট্ৰীত কি চাব পাৰা তুমি তো হিষ্ট্ৰীত The dog and his shadow এটো সব এটা ইম্পৰ্টেন্ট কোশ্চেন হয় আহি থাকে এটো ইয়াৰ পিছত তুমি চাবা দা প্ৰেজেন্ট অফ মাইন্ড ঠিক আছে এই আউটলাইন কেটা দিয়া থাকে ইয়াৰ পৰা তুমি কি কৰিব লাগিব এই হিষ্ট্ৰীৰ যেটো নাম হ'ব অৰ্থাৎ হিৰো নামটো দিব লাগিব টাইটেল যি কয় তাৰ পিছত তুমি এই লাইন কেটা বা এই শব্দ কেটা বা বাক্য কেটাৰ ওপৰত ভিত্তি কৰি তুমি কি কৰিব লাগিব হিষ্ট্ৰীটো বনাব লাগিব ঠিক আছে ষ্টুডেন্ট ইয়াৰ পিছত দেখা দা কানিং ফক্স এইটো হিষ্ট্ৰী বহুত আহি থাকে ঠিক আছে ইয়াৰ পিছত আমি চাও যদি an old man and his lesson to three sons এইটো কোশ্চেন আহি থাকে মাজে সময়ে তোমালোকে ভালকৈ চাই যাবা তাৰ পিছত দা ক্লেভাৰ ফক্স এণ্ড দা গট এইটো চাবা ঠিক আছে আৰু হিষ্ট্ৰী ৰেটিং বিলাক জুল কেতিয়াবা তোমালোকৰ কমন নপৰে যিবিলাক আউটলাইন আছে আউটলাইন কেটা জুল তুমি জাস্ট এই গেপটো উঠাই দি লিখি থৈ আহা তথাপিও 2 মাৰ্ক পাই যাবা তাৰ কাৰণে এৰি থৈ নাহিবা যি পাৰা লিখি থৈ আহিবা টিচাৰে তোমাক মাৰ্ক দিব ঠিক আছে তো তাৰ পিছত যেটো হিষ্ট্ৰী ৰেটিং আছে এটো তুমি চাবা দা ফক্স এণ্ড দা গ্ৰেপস ঠিক আছে ইয়াৰ পিছত আমি সাম লেটাৰ ৰাইটিং ঠিক আছে ইয়াৰ পিছত আমি সাম লেটাৰ ৰাইটিংত দেখা তুমি ফাৰ্ষ্টতে চাব পাৰা এইটো ৰাইট এ লেটাৰ টু ইয়োৰ ফাদাৰ অৰ গাৰ্জিয়ান ৰিকুৱেষ্টিং হিম হার টু সেন্ড ইউ সাম মানি দ্যাট ইউ নিড টু বাই এ নিউ সেট অফ ইউনিফৰ্ম ইয়াত ইউনিফৰ্মৰ ঠাইত তোমাক বুকছৰ নাম দিব পাৰে ঠিক আছে যিকোনো সাবজেক্টটো দিব পাৰে যিকোনো সাবজেক্ট সলনি কৰি দিব পাৰে তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে তাৰ পিছত তুমি এইটো কোশ্চেন চাবা লেটাৰ ৰাইটিং যেটো আছে ৰাইট এ লেটাৰ টু ইয়োৰ ফ্ৰেণ্ড ইনভাইটিং হিম হার টু ষ্টে সাম ডেজ উইথ ইউ এট ইয়োৰ প্লেচ অৰ হোম ইন দা সামাৰ ভেকেশ্যন এইটো আহিছিল 2023ত আহিছিল ঠিক আছে তো ইম্পৰ্টেন্ট আছে তাৰ পিছত তুমি চাবা 6 নম্বৰ যেটো আছে ৰাইট এ লেটাৰ টু ইয়োৰ ফ্ৰেণ্ড ইনভাইটিং হিম টু জয়েন দা এডুকেশ্যন এক্সকাৰশন অৰ টুৰ ইউ আৰ গোইং টু অৰ্গেনাইজড ঠিক আছে তো 6 এইটো চাবা ইয়াৰ পিছত তুমি 9 নম্বৰ যেটো আছে এটো চাবা যে রাইট এপ্লিকেশন টু দা প্রিন্সিপাল রিকোয়েস্টিং হিম টু গ্রান্ট এ হাফ হলিডে অন দা অকেজন অফ দা কাতি বিহু ঠিক আছে এটো 2022ত আহিছিল গতিকে 2026ত আহাৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এটো ভেৰি ইম্পৰ্টেন্ট হয় এটো চাই যাবা কাৰণ এই কেইদিন আগতে আমাৰ কি হৈ গল মাঘ বিহুটো হৈ গল হয় না তাৰ পিছত 11 নম্বৰ এটো চাবা যে ৰাইট এ লেটাৰ টু দা এডিটৰ অফ নিউজ পেপাৰ ড্ৰয়িং দা attention of the concerned authority of the electricity about the inconvenience suffered by the inconvenient electric supply in our locality এটো 2015ত আহিছিল ঠিক আছে এই কোশ্চেনটো আকৌ উলটা এনেকৈ দিব পাৰে যে ৰাইট এ লেটাৰ টু দা এডিটৰ অফ এন ইংলিছ ডেইলি এবাউট দা প্ৰবলেম অফ frequent load shedding in your town or locality দুটা কোশ্চেন সেমে হয় ঠিক আছে आंसर এইটোই তো ভালকৈ চাবা স্ক্রিনশট মাৰি লবা বিলাক ঠিক আছে এতিয়া হা নেক্সট আমি রিপোর্ট রাইটিং চাম ঠিক আছে রিপোর্ট রাইটিং তুমি এইটো চাবা প্ৰথমে সিরিয়াস স্টেট অফ রোড এক্সিডেন্ট এইটোই বাৰে বাৰে আহি থাকে ঠিক আছে এইটো আহি থাকে এক নম্বৰটো এইটো ভালকৈ চাবা ভালকৈ স্ক্রিনশট মাৰি লোৱা ঠিক আছে ইয়াৰ পিছত তুমি এই যেটো বাইক এক্সিডেন্ট এন ওয়ার্ড মেন কিল্ড এইটো আহি থাকে এইটো অলপ চাবা ঠিক আছে ইয়াত কি হ'ব এই কিছুমান তোমাৰ হিন্স দিয়া থাকে ঠিক আছে ৰিপোৰ্ট ৰাইটিং কিছুমান হিন্স দিয়া থাকিব সেই হিন্সৰ ওপৰত ভিত্তি কৰি তুমি লিখিব লাগে ঠিক আছে এইখিনি আছে আৰু ইফালে অলপ আছে ঠিক আছে আচ্ছা ইয়াৰ পিছত আমি চাম তোমাৰ এইচএসএলসি যিবিলাক কোশ্চেন সলভ আছিল ঠিক আছে কোশ্চেন বেংক ফুলি সলভড
তো এইবিলাকৰ পৰা দেখা ফাৰ্ষ্টত কি আহিছিল যে চুজ দ্য ৰাইট ডিটাৰমিনাৰ ফ্ৰম চুজ গিভেন ইন দ্য ব্ৰেকেটছ তো আমি ডিটাৰমিনাৰ্ছবিলাক চোৱা 1998 পৰা ষ্টাৰ্ট হৈছে এইবিলাক আহিছিল আৰু ইয়াৰ পৰাই 100% কমন পৰিব ঠিক আছে চাই যাবা মই জাষ্ট খালি পিছ ওলটাই আছোঁ তোমালোকে চাই যাবা ঠিক আছে আৰু স্ক্ৰীনশ্বট মাৰি ল'বা ঠিক আছে 3ত আহিছিল 2004 আহিছে হয় না ইয়াত 8 লৈকে আহি গৈছে 9 লৈকে আছে ঠিক আছে এইবিলাক ডিটাৰমিনাৰ্ছ হয় ডিটাৰমিনাৰ্ছবিলাক ভালকৈ চাবা ইয়াৰ পৰা 100% কমন পৰি যাব ঠিক আছে এনেকৈ হতে তোমাৰ কি 2022 লৈকে আছে তো 2022 লৈকে যদি তুমি পঢ়া নিশ্চয় কমন পৰিব ইয়াৰ পিছত দেখা ৰিড দ্য ফলোইং সেন্টেন্স ইউজিং দ্য কাৰেক্ট টেন্স ভার্ব গিভেন ইন দ্য ব্ৰেকেটছ তো এইটো তোমাৰ 1998 পৰা ষ্টাৰ্ট হৈছে কাৰেক্ট টেন্স ঠিক আছে ইয়াৰ পৰা চাই যাবা ওকে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা মই পেজবিলাক ওলটাই আছোঁ ঠিক আছে ওকে দেখা এইখিনি আছিল ইয়াতো 2022 লৈকে আছে গোটেইকেইটা কমন পৰি যাব টেনশ্যন কৰিব নালাগে তোমালোকে জাষ্ট পঢ়ি যাবা তাৰপিছত 3 নম্বৰ কি আহে যে ফিল ইন দ্য ব্লাংকছ উইথ দ্য ৰাইট অল্টাৰনেটিভ ঠিক আছে এইবিলাক তোমাৰ কি থাকে দুয়োটা সেম মিনিং ঠিক আছে দুয়োটা কি হয় মিনিং সেমে হয় কিন্তু বহিব কোনটো সেইটোহে তুমি চুজ কৰিব লাগে শুদ্ধটো তো এইটো 1998 ৰ পৰা ষ্টাৰ্ট হৈছিল ঠিক আছে এইবিলাক চাই যাবা ভালকৈ অসমীয়াত ইয়াত মিনিং দিয়া আছে ইয়াৰ পৰা তুমি চাই গ'লে 2011 লৈকে আছে হয় না ইফালেও আমাৰ একেবাৰে এইটো পেজ চাবা ঠিক আছে এইবিলাক সব চাব লাগিব এইবিলাক প্ৰিভিয়াছ কোৱেশ্চন হয় তাৰপিছত আমি 4 নম্বৰটো চাম কম্বাইন দ্য ফলোইং পেয়াৰ্স অফ সেন্টেন্স ইনটু এ সিঙ্গল ইচ অৰ্থাৎ আমি দুটা সেন্টেন্স থাকিব তাকে এটা বনাব লাগিব এটা বনাব লাগিব হয় না কম্বাইন সেন্টেন্স বুলি কোৱা হয় তো এইটো 1998 ৰ পৰা ষ্টাৰ্ট হৈছে চোৱা ভালকৈ একদম পৰিপাটিকৈ চাবা যাতে এক্সামত আহিলে তোমালোকৰ ভুল নহয় ঠিক আছে ইয়াৰ পৰা চাই যাবা ইয়াত দেখা 2018 লৈকে ইফালে আছে হয় না আহি আছে সব কোশ্চেন ৰিপিট হয় ইয়াত এইটো তোমাৰ 2022 লৈকে আছে ঠিক আছে তাৰপিছত দেখা 5 নম্বৰ কি আছে চেঞ্জ দ্য ভয়েস অফ দ্য ফলোইং ভয়েস চেঞ্জ তো ভয়েস চেঞ্জত ইয়াত তোমাৰ কি দিয়া আছে ওপৰতটো তোমাৰ কোশ্চেন আৰু তলতটো কি হয় ইয়াৰ এনসাৰ হয় না নাই তো চোৱা এইটো সেম 1998 ৰ পৰা দিয়া হৈছে কিন্তু ইয়াত লিখা নাই ঠিক আছে ইফালে আহা এইটো পেজ আমি চাও তাৰপিছত সবাইটো কিমান লৈকে আছে 2022 লৈকে আছে ঠিক আছে এইকেইটা পঢ়িলে তোমাৰ 100% কমন পৰি যাব 6 নম্বৰ কি আছে যে চেঞ্জ দ্য ফৰ্ম অফ নেৰেশন ফৰ দ্য অফ দ্য ফলোইং ঠিক আছে 2 মাৰ্কৰ কাৰণে আহে প্ৰত্যেকবাৰে 2 মাৰ্ক আহে যায় এইটো 1998 ৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু ইয়াত দিয়া নাই চনটো ঠিক আছে তো এইখিনি ভালকৈ চোৱা আৰু তোমালোকে লিখি ল'বা ঠিক আছে পজ কৰি ভিডিও পজ কৰি তোমালোকে এইখিনি লিখি ল'বা ঠিক আছে দেখা এখিনি হৈ গ'ল আমাৰ 2022 লৈকেটো আছে নেৰেশন তাৰ পিছত কি আহে গ্ৰামাৰৰ ভিতৰত ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস কাৰেক্টলি এনি 5 ঠিক আছে এইটো তোমাৰ অপচনটো দিয়া থাকে এইটো তুমি ভালকৈ কি শুদ্ধকৈ লিখিব লাগে ঠিক আছে তো শুদ্ধকৈ লিখিবা এইটো 2007 ত আহিছিল 2008 ত আছে হয় না এইবিলাক চাবা তাৰ পিছত ইয়াত 2018 হয় না এইটো 2020 22 এইটো 2022 লৈকে আহিছে ইয়াৰ পিছত আমি চাম 8 নম্বৰত কি আহে মেক সেন্টেন্স টু দ্য শো দ্য ইউজ অফ দ্য ফলোইং ফ্ৰেজেছ ফ্ৰম এইটো তোমাৰ কিমান আছে ফ্ৰম 1998 টু 2017 লৈকে আছে ঠিক আছে তো এইবিলাক কি হয় তোমাৰ ফ্ৰেজেছ হয় যেনে টেক ওভাৰ গ্ৰহণ কৰা ই এটা সেন্টেন্স বনাব লাগে ঠিক আছে এইটো দুবাৰ আহিছে তো এইবিলাক বহুত ইম্পৰ্টেন্ট হয় ইয়াত চন দিয়া আছে ঠিক আছে এই ব্ৰেকেটৰ ভিতৰত এইবিলাক তাৰমানে কোনটো চনত আহিছিল এইবিলাক গোটেইকেইটা আহা হয় এটাও তোমাৰ ইম্পৰ্টেন্ট নোহোৱা নহয় ঠিক আছে সব ইম্পৰ্টেন্ট আছে ইয়াত তো ভালকৈ চাবা এইকেইটা চালেই তোমাৰ হৈ যাব ঠিক আছে বাকি কিতাপ আৰু চাব নালাগে এইখিনি চালেই হৈ যাব ঠিক আছে ভালকৈ চাই লোৱা দেখা ইয়াৰ পিছত আমি চাম ফিল ইন দ্য ব্লাংকছ উইথ দ্য ৰাইট চইচ প্ৰিপজিশ্যন কি চাম প্ৰিপজিশ্যন এইটো 1919 ৰ পৰা ষ্টাৰ্ট হৈছে দেখা প্ৰিপজিশ্যন ঠিক আছে এই গোটেইবিলাক আহা হয় ঠিক আছে এটাও ইয়াৰ পৰা আনইম্পৰ্টেন্ট কোশ্চেন নাই সব ইম্পৰ্টেন্ট কোশ্চেন হয় ঠিক আছে ইয়াৰ পৰাই তোমাৰ 100% কমন পৰে 1% ইয়াৰ বাহিৰত নাহে ঠিক আছে ভালকৈ চাবা দেখা এইখিনি আছিল 2022 লৈকে আমাৰ প্ৰিপজিশ্যন ঠিক আছে তাৰ পিছত HSLC 2011 ৰ পৰা আমাক ট্ৰান্সলেচন আহে ঠিক আছে আগত অসমীয়াত আহিছিল এতিয়া ইংলিছত আহে তোমালোকে অসমীয়াত লিখিব লাগে কিন্তু একেই কথা তোমালোকে ইংলিশটো চাবা তাৰ পিছত এছামিছত কনভাৰ্ট কৰিবা ঠিক আছে এইবিলাক আছিল 2012 13 14 15 ঠিক আছে ইফালে দেখা 2022 লৈকে আছে ট্ৰান্সলেট কেটা চাই লবা তোমালোকৰ কিন্তু অসমীয়াত নাহে ইংলিশতে আহিব অসমীয়াত ট্ৰান্সলেট কৰিব লাগিব ঠিক আছে তাৰ পিছত 2023 ৰ যিবিলাক গ্ৰামাৰ সেকশন আছে তাৰ পিছৰ পৰা তোমালোকে ইয়াত কেটামান দি আছে এটো চাবা যে ফিল ইন দ্য ব্লাংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যন ইন পাৰ্ট এ উইথ কাৰেক্ট ডিটাৰমিনাৰ্ছ ইন পাৰ্ট বি ঠিক আছে তো ইয়াত ভালকৈ দি আছে তোমালোকে দিবা যেটো এই অলপ ব্লাংকি আছে হেতু হ'ব তোমাৰ শুদ্ধ আনসাৰ ঠিক আছে যেনেকৈ ইয়াত কি আহিব ই নাহিব ইয়াত কি আহিব এ আহিব তেনেকৈ যেটো ডাৰ্ক কালাৰ আছে হেতু হ'ব তোমাৰ অপচন ঠিক আছে ইয়াৰ পিছত তোমালোকে পেছেছ ৰাইটিং ঠিক আছে সাবষ্টেন্স এইবিলাক চাব লাগিব 5 মাৰ্কৰ আহে কম্প্ৰিহেনশন এণ্ড পেছেছ ঠিক আছে এইবিলাক চাই যাবা এইবিলাক একচুয়ালি আনকমন হয় কেতিয়া কোৰ পৰা দিব হেতু কোৱা না যায় তো তোমাৰ হেতু ওভাৰঅল কনসেপ্ট থাকিব লাগিব ঠিক আছে আৰু আনসিন পেছেছ সলভ কৰিবলৈ প্ৰথমে কোশ্চেন কেইটা পঢ়ি লবা তাৰ পিছত পেছেছটো পঢ়িবা সোনকালে এনসাৰ কৰিব পাৰিবা
এতিয়া আমি 2024 কোশ্চেন চাবা এতিয়া মই কোশ্চেনটো তোমালোকক দেখাই দি আছোঁ যে 2024 কি কোশ্চেন আহিছিল তো মই জাষ্ট দেখাই আছোঁ পেজ ওলটাই আছোঁ তোমালোকে চাবা ঠিক আছে একৰ পৰা ষ্টাৰ্ট কৰা হৈছে 1 মাৰ্কৰ কেইটা আছিল 45টা আছিল ঠিক আছে দেখি যাবা 2024 কোশ্চেন হয় এইটো ঠিক আছে 2024 কোশ্চেন এইটো হ'ল সেকশন সি হয় না সেকশন সিত কি আহে তোমাৰ 4 মাৰ্কৰ গিভ এণ্ড পেন পিকচাৰ্স অফ অসেবল ঠিক আছে অসেবল চেপ্টাৰ যে আছিল তাৰ পৰা আহিছে এইবিলাক চাই যাবা ভালকে ঠিক আছে এইটো ট্ৰান্সলেচন হয় তাৰ পিছত 2025 টো চাবা আমাৰ লাষ্টৰ যেটো আছিল হয় না যোৱা এইচএসএলসি এক্সাম 2025 সেই কোশ্চেনটো দেখা কি আছে ঠিক আছে এই সাইটত এনসার দিয়া আছে তোমালোকে এনসারটো পাই যাবা ইয়াতে ঠিক আছে বেলেগত বিচাৰিব নালাগে তোমালোকে এইবিলাক স্ক্ৰিনশ্বট মাৰি লবা মাৰি লৈ বহিত লিখি লোৱা ঠিক আছে তাৰ পিছত 2-3 বাৰ ৰিভিজন দিবা প্ৰিভিয়াস কোশ্চেনৰ পৰা বহুত কমন পৰে তো এইখিনি আছিল আমাৰ কি ইয়ালৈকে হেক দিছে তো এইখিনি আমাৰ আছিল প্ৰিভিয়াস কোশ্চেন 2025 ঠিক আছে তো তোমালোকে এইখিনি ভালকৈ চাবা এইখিনি চালে তোমালোকৰ নহলেও 60-70 মাৰ্ক নিশ্চয় কমন পৰিব ঠিক আছে আৰু গ্ৰামাৰখিনি তো 100% কমন পৰিব ঠিক আছে আৰু এইটো যেটো কিতাপৰ পৰা আমি তোমাক কমন দি আছো সেইটো হল লাখি